নেপালৰ যোগাসন প্ৰতিযোগিতাত ডিগবৈ ছগৰাকী প্ৰতিযোগীয়ে কঢ়িয়াই আনিলে ডিগবৈ সুনাম। ডিগবৈ যোগাসন প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰতিষ্ঠাপক আৰু প্ৰশিক্ষণ দিয়া যোগ গুৰু আৰু ইউনিভাৰ্চেল য়োগা ক্ৰিয়া ফেডাৰেশ্যনৰ ৱেলফেয়াৰ বৰ্ডৰ এছিয়াৰ সভাপতি সুখময় নাথৰ নেতৃত্বত যোৱা 6 গৰাকী যোগাসন প্ৰতিযোগীয়ে ইউনাইটেড কাউন্সিল অৱ মাৰ্চিয়েল আৰ্টছ যোগাসন আৰু প'ল ক্ৰিয়া ফেডাৰেশ্যনৰ নেপাল এছিয়া পেচিফিক যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপ 2025ৰ 3টা গ'ল্ড মেডেল আৰু 3টা চিলভাৰ মেডেল পাবলৈ সক্ষম হোৱাত ডিগবৈত সুনাম কঢ়িয়াই আনিছে। পূজা ঘোষ, তানজুম য়াসমিন মজুমদাৰ আৰু বীণাপানী শইকীয়াই গ'ল্ড মেডেল পাবলৈ সক্ষম হয়। আনহাতে গভীৰণ শইকীয়া, সপ্তংশু পল আৰু অভিষেক চন্দ্ৰই চিলভাৰ মেডেল পাবলৈ সক্ষম হয়। আগন্তুক দিনত উৰিষ্যাৰ ভুৱনেশ্বৰত হ'বলগীয়া বিশ্ব যোগাসন ক্ৰীড়া প্ৰতিযোগিতা 2025ত ডিগবৈৰ বহু সংখ্যক যোগাসন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব বুলি যোগাসন প্ৰশিক্ষক সুখময় নাথে জানিবলৈ দিয়ে। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। খুব proud moment, great achievement. United Judo Sports Martial Arts, United Martial Arts, Polo Judo Sports Federation অধীনত ফাৰ্ষ্ট এছিয়া কাপ যোগাসন চেম্পিয়নশ্বিপ হৈছিল নেপালত। তাৰ পৰা আমাৰ ডিগবৈ কেইবাগৰাকীও চিলেক্টেড হৈছিলে, 10জনমান চিলেক্টেড হৈছিলে, কিন্তু আনফৰ্চুনেটলি 4জন যাব নোৱাৰিলে। এই 6জন পাৰ্টিচিপেট গৈছিলে, গৈ তাহাঁতে নিজৰ বিভাগত খুব ধুনীয়া প্ৰতিভা সম্পন্ন কৰিলে আৰু খুব ভাল ৰেজাল্ট কৰিলে। তাৰে ভিতৰত 3জন গ'ল্ড মেডেল আৰু 3জন চিলভাৰ মেডেল। তাৰপিছতে তানজুম য়াসমিন মজুমদাৰ গ'ল্ড মেডেল, তাৰপিছত আমাৰ বীণা বাইদেউ গ'ল্ড মেডেল, তাৰপিছত পূজা ঘোষ গ'ল্ড মেডেল, সপ্তাংশু পাল চিলভাৰ মেডেল, অভিষেক চন্দ্ৰ চিলভাৰ মেডেল আৰু আমাৰ কি আছে গভীৰণ শইকীয়া চিলভাৰ মেডেল পাব সক্ষম হৈছে। একচুৱেলি চব আমি ডিগবৈত এটা 2টা বস্তু আমি কৰি আছোঁ। যোগাসনৰ জৰিয়তে মানুহক যাতে আমি সুস্থ ৰাখিব পাৰোঁ, ভাল ৰাখিব পাৰোঁ, সেইটো এটা কাম কৰি আছোঁ। 2 নম্বৰ কথা, আজিকালি গভৰ্ণমেণ্টে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে স্বীকৃতি দিছে। স্বীকৃতি দিয়াৰ ফলত কি হৈছে, স্পৰ্টছ কেটেগৰীত গুচি গৈছে। স্পৰ্টছ কেটেগৰীত যোৱাৰ ফলত কি হৈছে, আমাৰ ল'ৰা ছোৱালীবিলাকে এতিয়া যোগাসনটো স্পৰ্টছ খেলিব পাইছে। এতিয়া আমাৰ তেওঁলোকে প্ৰথম ডিষ্ট্ৰিক্ট খেলিলে, ষ্টেট খেলিলে, নেশ্যনেলৈ কেইবাজনো খেলিলে, এতিয়া ডাইৰেক্ট এছিয়া খেলিলে। এছিয়াৰ পৰা যিবিলাক এইবাৰ আমাৰ প্ৰাইজ পাবলৈ সক্ষম হৈছে, তেওঁলোকে গোটেইকেইজন ৱৰ্ল্ড চেম্পিয়নশ্বিপ হ'ব। 27 ডিচেম্বৰ ভুৱনেশ্বৰত ৱৰ্ল্ড চেম্পিয়নশ্বিপ হ'ব। গোটেইকেইজনে ৱৰ্ল্ডত চিলেকশ্যন পাইছে। ইয়াৰ উপৰিও আমি ৱৰ্ল্ডত যিবিলাক নেশ্যনেল খেলা কিছুমান প্লেয়াৰ আছে, তেওঁলোকেও 4-5জনমান আছে, তেওঁলোকে ৱৰ্ল্ডত চিলেকশ্যন পাব। তো আমি অহা ডিচেম্বৰ যিটো ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে ভুৱনেশ্বৰত, তাৰ বাবে আমি খুব প্ৰস্তুতি চলাম। আৰু আমি যাতে পুনৰাই যাতে ৱৰ্ল্ড চেম্পিয়নশ্বিপত যাতে ভাল ৰেজাল্ট কৰি আনিব পাৰোঁ, এইটো আমাৰ আশা আছে। আৰু আমি আমাৰ যিমান পাৰ্টিচিপেণ্টছ আছে চবৰ প্ৰতি আশাবাদী। তাহাঁতি বহুত হাৰ্ড ৱৰ্কাৰ, প্ৰত্যেকৰ ডেডিকেশ্যন আছে, প্ৰত্যেকে নিজৰ বিভাগত প্ৰেক্টিছ কৰি থাকে। মোৰ ইয়াত যোগ চেণ্টাৰত ঘৰত যিটো আছে প্ৰায় অলমষ্ট ৰেগুলাৰ খোলা থাকে। ইভিনিং 4টাৰ পৰা 6টা, 6:30, 7টালৈকে খোলা থাকেই। তাতে শনিবাৰ দেওবাৰ যিটো ক্লাছ হয় ৰামকৃষ্ণ মিছনত হয়, তাতে আমাৰ 2 দিন ক্লাছ হয়। 2টা বজাত ক্লাছ হয়। বহুত ল'ৰা ছোৱালী হৈছে, প্ৰায় 80মান ল'ৰা ছোৱালী আছে। তাৰ পৰা এইবাৰ আমাৰ যিটো আগন্তুক এটা নেশ্যনেল খেলা আছে, 23 ডিচেম্বৰ গ্ল'বেল যুৱ স্পৰ্টছ ৱেলফেয়াৰ ফেডাৰেশ্যনৰ তাতে নেশ্যনেল এটা আছে, এইটো দীঘাত হ'ব। তাৰ কাৰণে আমাৰ এতিয়া যোগাসন ট্ৰেইনিং চেণ্টাৰৰ পৰা এটা বাছনি পৰ্ব চলি আছে। আমি টোটেল কিমান 10-15জনমান হ'ব আমাৰ চিলেকশ্যন কৰি পেলাই আমি তাতে লৈ যাম। ইয়াৰ পিছত আমি পোনে ভুৱনেশ্বৰ যিটো ৱৰ্ল্ড চেম্পিয়নশ্বিপ যিটো হ'ব, তাতে আমি প্ৰত্যেকে তাতে পাৰ্টিচিপেট কৰিবলৈ যাম। আমি আশা ৰাখিছোঁ আগন্তুক দিনতো আমাৰ এনেকুৱা সহযোগিতা পাম আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰা। আৰু গাৰ্জেনকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। গাৰ্জেনবিলাকে আমাক কোঅপাৰেট কৰিছে এইটো প্ৰতিযোগিতাত যোগদান কৰিব। তাৰ খৰচা এটা আছে, তাত আমাৰ ৰেজিষ্ট্ৰেশ্যন ফিজ যিটো খুব চাৰ্জটো বেছি, গতিকে প্ৰত্যেকে কোঅপাৰেশ্যন কৰিছে। তাৰ কাৰণে মই গাৰ্জেনবিলাকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ফেডাৰেশ্যনৰ যিজন মুৰব্বী, ৱৰ্ল্ড ফেডাৰেশ্যনৰ যিজন নীলাঞ্জন চৰকাৰ, ৱৰ্ল্ডৰ প্ৰেচিডেণ্ট, তেওঁক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইন্দ্ৰৰূপ ৰায়চৌধুৰী যিজন মেইন চেয়াৰমেন, ডাইৰেক্টৰ, অৰ্গেনাইজাৰ, তেওঁক মই আমাৰ ফেডাৰেশ্যনৰ, আমাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমানে মই যোগ স্পৰ্টছ ৱেলফেয়াৰ ফেডাৰেশ্যনৰ মই এইটো বৰ্ডৰ প্ৰেচিডেণ্ট হৈ আছোঁ, এছিয়াৰ প্ৰেচিডেণ্ট হৈ আছোঁ। গতিকে মোৰো দায়িত্ব কৰ্তব্য আছে
আগন্তুক দিনত আৰু ধুনীয়াকৈ আমি ইয়াৰ লগত এটা সংগত ৰাখি আৰু এটা কথা ক'ব বিচাৰিছোঁ আগন্তুক 6 আৰু 7 ডিচেম্বৰ আমি ডিষ্ট্ৰিক্ট কম্পিটিশ্যন পাতিম এবাৰ আমাৰ চিলভাৰ জুবলি আছে 2 দিন হ'ব প্ৰথম দিনা হ'ব ৰামকৃষ্ণ মিছনত পি জাজিং হ'ব আৰু ছেকেণ্ড দিনা হয়তোবা ইণ্ডিয়া ক্লাব নহ'লে গল্ডেন জুবলি কমপ্লেক্সত ফাইনেল ৰাউণ্ডটো হ'ব তা আমি আশা কৰিছোঁ প্ৰায় এতিয়া 150 পৰা 200 প্ৰতিযোগী ইয়াত ভাগ ল'ব পুৰা 300 ডিষ্ট্ৰিক্টৰ পৰা প্ৰত্যেকে নিজ বিভাগত প্ৰত্যেকে সাজু হৈ আছে এইখিনি জাননী দিলোঁ আৰু চবে যাতে ইয়াতে যোগদান কৰে এই যোগদানৰ পৰা আমি বাছনি কৰি পেলাই আগন্তুক এছিয়া নেশ্যনেল বা ষ্টেট লেভেল কম্পিটিশ্যনবিলাকক আমি ভাগ ল'বলৈ চেষ্টা কৰিম ধন্যবাদ আমি মানে যোগাসন কৰিবলৈ আমি নেপালত গৈছিলোঁ তাতে আমি গৈ পেলাই আমাৰ বহুত ভাল লাগিলে বহুত অভিজ্ঞতা হ'ল বহুতখিনি জানিব পাৰিলোঁ বহুতখিনি শিকিব পাৰিলোঁ এইখিনি আমি ভৱিষ্যতে এই সুখময় ছাৰৰ ওচৰত আমি এইখিনি কৰি আগবাঢ়ি গৈ আছোঁ বৰ্তমান আৰু ভৱিষ্যতেও আগবাঢ়ি যাম বুলি আশা ৰাখিলোঁ আপোনাৰ বাইদেউ বয়স কিমান এই বয়স যোগাসন কৰি আছে মোৰ বয়স 68 এতিয়া বাইদেউ আপুনি যোগাসন আৰম্ভ কৰি আছে কৰি আছে